চাকাৰীয়া আমাৰ ন্যায় লাগিবই 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 বুধুৱা কামৰ আমাৰ ন্যায় লাগিবই 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 সংগ্ৰাম চলিছে চলিছে সংগ্ৰাম চলিছে 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 দেউতাকে তেজিৰা কৰিব পাৰিব আমি এটা কথা কব বিচাৰো লেপেটকটা চাহ বাগিচাৰ অন্তৰ্গত আমাৰ লেপেটকটা চাহ বাগিচাৰে এটা ডিভিজন আমাৰ মেদলা শাখা আৰু বলাই শাখাত দুটা কালি মৰ্মান্তিক দুটা ঘটনা আমাৰ ঘটিছে আমি কাম কৰি থকা মেদলা শাখাৰ আমাৰ দছৈ খাৰিয়া মানৰ আমাৰ স্থায়ী শ্ৰমিকজন কাম কৰি থকা অৱস্থাতে বাগিচাৰ নলাত পৰি পেলাই তেওঁৰ মৃত্যু ঘটে কিন্তু প্ৰায় 1.5-2টামান কেতিয়া ঘটিছে আমাৰ মেনেজমেণ্টে কোনো খবৰ নাপায় বাবুৱে কোনো গম নাপায় এনেকা ধৰণৰ মানুহটো পৰি যেতিয়া খুজ বিচাৰ হ'ল ছোৱালীজনী দেখিলে তেওঁ দছৈ খাৰিয়া ছোৱালীজনী দেখিলে যেতিয়া আমাৰ দেউতা আহা নাই ঘৰত যেতিয়া খবৰ কৰিবলৈ গৈছে নলাত পৰি থকা দেখিছে তাত বহুত দুখ লগা কথা যে মেনেজমেণ্টে এই কথাটো কেনেকৈ গম নাপায় যে মানুহ এজন নালাত পৰি ঢুকাই গ'ল আমি পূৰ্বৰ দিনৰ পৰা এটা দাবী ৰাখিছোঁ যে বাগিচাৰ চালানবিলাকত আমাৰ দলং হ'ব লাগে বহুত মানুহ পৰি পেলাই হাত ভৰি ভাঙিছে আমি ৰিচেণ্ট আমি ভিজিট কৰিছোঁ তেতিয়াও আমি কৈছোঁ তেওঁলোকে কেতিয়াও কিন্তু এইবিলাক কাম নকৰে অকল কাম আদায় কৰিব লাগে কেৱল কাম আদায় কৰিব লাগে তেওঁলোকৰ তাৰ লগে লগে আৰু এটা ঘটনা আমি ক'ব বিচাৰোঁ কালি আৰু এজন আমাৰ বলাই শাখাৰ শ্ৰমিক আমাৰ ডাকলা আমাৰ প্ৰিয়ন এজন তেওঁ কাম কৰি থকা আহি থকা বুধুৱা কামাৰ তেওঁ কাম কৰি আহি থকা অৱস্থাত কামলৈ আহি থকা অৱস্থাত তেওঁ ডাক লৈ আহিব লাগে আহি থকা অৱস্থাতে আমাৰ মেইন গেটৰ ওচৰতে তেওঁ এক্সিডেণ্ট হৈ পৰি থাকিলে গৈ মেনেজমেণ্টক খবৰ লৈ পুলিচক গতাই দিয়াৰ পিছত কিন্তু মানুহজনক খবৰ ল'ব নগ'ল আমি মেডিকেলত গৈ চাইছোঁ না মেডিকেলত আমাৰ বাগিচা হস্পিটেলৰ কোনো কৰ্তৃপক্ষৰ কোনো মানুহ আছে না মেনেজাৰ আছে না কোনো নাই এনে কথাত আমি বাগিচাৰ পৰিচালকক আমি ৰজত দাসক ধিক্কাৰ দিছোঁ আমি এনে কথাত আমি ধিক্কাৰ দিছোঁ ভৱিষ্যত সময়ত যদি এনেকৈ মানৱীয়তা ৰাখে তেতিয়াহ'লে বাগিচাৰ কাম নকৰিলে ভাল এনেকৈ ধৰণৰ আমি দেখিব পাইছোঁ আৰু কালি যেতিয়া ঘটনা ঘটি গ'ল তেওঁলোকে দেৰিকৈ হ'লেও যেতিয়া গম পাইছে কিন্তু সেই যাত যিটো জেগাত ঘটনা হ'ল তেওঁলোকৰ ঘৰত কিন্তু খবৰ ল'বলৈ লাগিছিলে কিন্তু আজি কিন্তু দেখা নাপালে আজি ৰাতিপুৱাহে তেওঁ নিজে হাম কাটিবৰ কাৰণে কিন্তু খবৰ ল'ব গৈছে তেনেকৈ ঘটনাৰ পৰা আমি বাগিচা পৰিচালকক আমি হুঁচিয়াৰ কৰিব বিচাৰিছোঁ আজি আমাৰ বাগিচাৰ ইউনিয়নে আমাক বাগিচা ফালৰ পৰা দিয়া হ'ব এখন মেম'ৰাণ্ডাম দিয়া হ'ব আৰু ভৱিষ্যতভাৱে যদি এনেকৈ চিন্তাধাৰা থাকে তেতিয়াহ'লে আমি জংগী আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আপোনালোকে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ ইয়াৰ পূৰ্বতে আপোনালোকে দেখিছিলে ইয়াতে লেপেটকটা চাহ বাগিচাৰ ফেক্টৰীত আমাৰ মাইনা নায়কৰ ঘটনা ঘটিছিলে আপোনালোকে দেখিছিলে সেই সময়তে আমাৰ সংবাদ মাধ্যমে যথেষ্ট ফ'কাছ কৰিছিলে আৰু আমি দেখিবলৈ পাইছিলোঁ মেডিকেলত গৈ যিজন আমাৰ পৰিচালক আছিলে আমি যোৱাৰ আগতে কিন্তু পৰিচালক ডাঙৰীয়াই কিন্তু শ্ৰমিকজনক উঠাই পেলাই ষ্টেচনত ৰাখিছে ট্ৰিটমেণ্ট কৰাইছে নিজে কৈছে কিন্তু এনে অৱস্থাত আজি এইজন পৰিচালকে এটা অমানৱীয় ব্যৱহাৰ কৰাটো আমি অতিকৈ দুখ পাইছোঁ আৰু ধিক্কাৰ জনাইছোঁ এনেকৈ মেনেজক আমি ধিক্কাৰ জনাইছোঁ ভৱিষ্যত সময়ত যদি তেনেকৈ যদি আৰু কিবা কাৰ্যসূচীত তেওঁ এনেকৈ যদি মানসিকতা ৰাখে তেতিয়াহ'লে আমি কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হয় মই মেদলা শাখাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী নহয় যোনটো কালি ঘটনা ঘটিলে সেইটো সময়ত আমিতো গম নাপাওঁ কিন্তু বহুত পাছত আমি গম পাইছোঁ যে লোকৰ মোক কোনো ফোন চোন কৰা নাই মোক বেলেগ ওচৰত এটা মাইকী মানুহ ক'লে আমাৰ বয় হয় তেতিয়া ক'লে মই লগে লগে হাফ পেণ্ট আৰু গেঞ্জি পিন্ধি আছিলোঁ দৌৰি আহিলোঁ তেতিয়া চাইছোঁ ডেড বডিটোক আনিছে তাৰপাছত এছিষ্টেণ্টে যোনটো কোৱা মতে শুনিছোঁ ছোৱালীখিনিক কৈছিলেতো তেতিয়া এছিষ্টেণ্ট চাইছে বুলি কৈছে আৰু যেতিয়া ঘৰলৈ অনা হ'ল তেতিয়া ৰাতি মেনেজাৰে কিন্তু মই মেনেজাৰক কৈছিলোঁ ছাৰ আপোনালোকে আহিলে ভাল হ'ব কিন্তু মেনেজাৰৰ লগত নগ'ল পুলিচ পঠালে সেইটোৱে বহুত দুখ লাগিছে এনেকুৱা এটা ঘটনা কাম কৰি অৱস্থা হৈছে